Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ APSCৰ ফালৰ পৰা বহুত কিখন কি বুলি কয় এক্সামিনেশন ৰিলেটেড নটিফিকেশন আহিছে। সো প্ৰথমখন হ'ল আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক আয়োগ APSCৰ ফালৰ পৰা চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ নটিফিকেশন আহিছে। চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড সাৰ্ভিছে under women and child development department asamor screening test or recruitment or karne apnalokor examination program ahise so yate date and day to hold 21st September 2024 Sunday aru Saturday 22nd September 2024 Sunday ঠিক আছে দুদিন পৰীক্ষা হ'ব কাৰণ পেপাৰ তিনিখন আছে প্ৰথম দিনাখন 21 সেপ্টেম্বৰ জুনখন যোনটো পৰীক্ষা আছে 12টা বজাৰ পৰা দুপৰীয়া 3টা বজালৈকে আছে 12 PM to 3 PM ইংলিশ পেপাৰ 1 এখন ডেসক্ৰিপটিভ পেপাৰ সেকেন্ডখন হৈ গ'ল 22nd সেপ্টেম্বৰ সানডে দিনাখন ৰাতিপুৱা 10টাৰ পৰা 12টা লৈকে 10 to 12 নুনলৈকে আছে 10 AM to 12 নুনলৈকে আছে এটো PM নহয় AM হ'ব লাগিছিল ইয়াতে ভুলকে লিখিছে 10 AM to 12 নুন আছে জেনাৰেল নলেজ পেপাৰ 2 তাৰ পিছত আহি গ'ল 1:30 to 3:30 PM অপচনেল সাবজেক্ট পেপাৰ 3 ঠিক আছে আৰু ইয়াতে list of candidates যি সকলে সাকসেসফুলি অনলাইন এপ্লিকেশন সাবমিট কৰিলে তেওঁলোকৰ লিষ্টখন ওলাব 7 September 2024 আৰু এডমিশন সাৰ্টিফিকেট ওলাব 13 September 2024 ঠিক আছে সো এই দুটা ডেট আপোনালোকে মনত ৰাখিব আৰু লগতে এইখন হ'ল এক্সামিনেশন প্ৰগ্ৰাম 21-22 সেপ্টেম্বৰ পৰীক্ষা আছে তিনিখন পেপাৰ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ সো যি সকলে CDPৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ খালি কথাটো হ'ল যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টটো আছে সেপ্টেম্বৰতে সো একেলগে গুটেইবিলাক পৰীক্ষাই পৰি গৈছে আৰু সো তেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব আপোনালোকে তাৰ পিছত আৰু লগতে PW ক্যান্ডিডেট যি সকলে স্ক্ৰাইবৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে 3 সেপ্টেম্বৰ 10 সেপ্টেম্বৰ 2024 বৰ্ষৰ আগতে APSC যোনটো এটো কি বুলি কয় আপোনালোকক মেইল আইডি দিয়া আছে হেতুত আপোনালোকে সাপোৰ্টিং ডকুমেন্টস কমিশনক সাবমিট কৰিবলৈ কৈছে নেক্সট নটিফিকেশন আহি গ'ল APSC কম্পিউটাৰ অপাৰেটৰ আন্ডাৰ দি এষ্টাব্লিশমেন্ট অফ আসাম পাব্লিক সাৰ্ভিস কমিশন স্ক্ৰিনিং টেষ্টৰ নটিফিকেশন সো কম্পিউটাৰ অপাৰেটৰ যোনটো পৰীক্ষা আছে হেতু APSCৰ অফিসতে কম্পিউটাৰ অপাৰেটৰ মানে এপইন্ট কৰিব ইয়াতে কোনো বেলেগ ডিপাৰ্টমেন্টৰ নহয় APSCৰ যোনটো অফিস আছে খানাপাৰাত সো জওহাৰ নগৰত তাতে কম্পিউটাৰ অপাৰেটৰ পোষ্ট কিছুমান খালি আছে তাতে এষ্টাব্লিশমেন্ট আন্ডাৰ দি এষ্টাব্লিশমেন্ট অফ আসাম পাব্লিক সাৰ্ভিস কমিশন তাৰে স্ক্ৰিনিং টেষ্টটো আছে কম্পিউটাৰ অপাৰেটৰ 8 September 2024 সানডে ঠিক আছে 8 সেপ্টেম্বৰ দেওবাৰ দিনাখন স্ক্ৰিনিং টেষ্ট আছে 10 AM to 12 নুন ৰাতিপুৱা 10টাৰ পৰা 12টা লৈকে ইয়াতে জেনাৰেল ষ্টাডিজ পেপাৰ আছে জেনাৰেল ষ্টাডিজৰ ভিতৰত থাকিব জেনাৰেল ইংলিছ কম্পিউটাৰ থিওৰি এণ্ড জেনাৰেল এৱাৰনেছ এইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকিব তাৰ পিছত ইয়াতে লিষ্ট অফ ক্যান্ডিডেটস আহিব কম্পিউটাৰ পৰা 28 আগষ্ট 2024 লিষ্ট অফ ক্যান্ডিডেটস আহি যাব আৰু এডমিশন সাৰ্টিফিকেট 30 আগষ্ট 2024 পৰা আপোনালোকে এপ্লিকেশন ষ্টাৰ্ট কৰিব পাৰিব সো এইখিনি হৈ গ'ল কম্পিউটাৰ অপাৰেটৰ আৰু CDPৰ পোষ্টৰ CDPৰ কাৰণে স্ক্ৰিনিং টেষ্টৰ ইয়াতে নটিফিকেশন তাৰ পিছত আহি গ'ল নেক্সটটো হ'ল কালচাৰেল ডেভেলপমেন্ট অফিচাৰ যোনটো পৰীক্ষা হৈ গৈছিলে কি বুলি কয় ডকুমেন্টস ভেৰিফিকেশন হৈ গৈছিলে সো তেওঁলোকৰ কাৰণে ফাইনেল ৰিজাল্টস ওলাইছে সো ইয়াতে টোটাল 28টা পোষ্ট আছিল ৰিজাৰ্ভ ফৰ ওমেন আছিল 8টা PWD কাৰণে দুটা ৰিজাৰ্ভ আছিল ব্ৰেকআপটো হ'ল ওপেন ক্যাটাগৰী 18 জন আছে ৰিজাৰ্ভ ফৰ ওমেন আছে 5টা OBC MOBC 7টা ৰিজাৰ্ভ ফৰ ওমেন আছে দুটা SC এটা ST প্লেনস দুটা ST হিলস দুটা ৰিজাৰ্ভ ফৰ ওমেন আছে এটা ঠিক আছে কমপ্লিটেড দি প্ৰসেস অফ সিলেকশন এণ্ড ৰিকমেন্ড দি ফলোইং candidates for the said post on the basis of merit so ইয়াতে এইখিনি ক্যান্ডিডেটছক আপোনাল এপয়েন্টমেন্টৰ হিচাপে কি বুলি কয় কমিশনে ৰিকমেন্ডেড কৰিছে ৰশ্মি শৰ্মা সুদৰ্শন বৰা মানৱজ্যোতি চৌধুৰী জ্যোতিষ্মা ভূঞা মানিসা মহন্ত অনুপজ্যোতি ডেকা সো এইখিনি আছে লিষ্টখন সো আপোনালোকে ইয়াতে আপোনালোকে চাওক আপোনালোকৰ যদি নাম আছে তেতিয়ালে কংগ্ৰেচুলেশনস এই 28 জন ক্যান্ডিডেটস যি সকলে এইটো কালচাৰেল ডেভেলপমেন্ট অফিচাৰ সাকসেসফুলি আপোনালোকে এপয়েন্টমেন্ট হ'ব ঠিক আছে সো এইখিনি আছিল এইখিনি নটিফিকেশন দিবৰ কাৰণে ভিডিওটো বনালো বাকি এতিয়া কৈ দিছো কোৰ্সেস বিলাক এভেইলেবল আছে আপোনালোকে ল'ব পাৰে কাৰণ এতিয়া ইমিডিয়েট পৰীক্ষা ওলাইছে ৰিসাৰ্চ এসিস্টেন্টৰ আহি গ'ল ফাইনান্স ডিপাৰ্টমেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 400ত CDPৰ আহি গ'ল ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300ত আৰু কাৰবাৰ যদি অপচনেল সাবজেক্ট হোম সায়েন্স সোশিয়োলজি ইকোনমিক্স ফিলসফি আৰু সাইকোলজি আছে তেওঁলোকৰ কাৰণে ফ্ৰী এক্সটাৰ্নেল লিংক আছে সো এই ফ্ৰী লিংক কিটা মই শেয়াৰ কৰিব পাৰো যদি আপোনালোকে মোৰ পৰা কোৰ্স লয় জেনাৰেল ইংলিছ জেনাৰেল নলেজৰ কোৰ্সটো এভেইলেবল আছে তাৰ পিছত ADRE কোৰ্স আছে 350 এভেইলেবল
তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেশ্যনৰ ফুল কোৰ্চ আছে 350 আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 350 কম্পিউটাৰ অপাৰেটৰ APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300 আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVR ফুল কোৰ্চ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত আছে 400 আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ মিলি যাব পাৰে সো সেইখিনি বাদ দি পেলাই যোনখিনি এক্সট্ৰা মেটেৰিয়েলছ লাগে এডিশ্যনেল সেইখিনি ল'লে হ'ল APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে আপোনালোকৰ 400 আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ ওপৰত 400 আৰু একাউণ্টেন্সিৰ কাৰণে এক্সটাৰ্নেল লিংকো ফ্ৰীলি এভেইলেবল আছে আপোনালোকে একাউণ্টেন্সি পেপাৰখনো ল'ব পাৰে হেতু ফ্ৰী থাকিব বাকি জেনাৰেল ইংলিছ জেনাৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ কাৰণে 400 আৰু এনফোৰ্সমেন্ট ইনস্পেক্টৰ যোনটো লেটেষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375 সো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো এই এভেইলেবল কোৰ্চ বিলাকৰ ডিটেইলছ এই ভিডিওটোৰ ডেছক্ৰিপচন আৰু কমেন্ট সেকশনত দিছো আপোনালোকে তাতে গৈ পেলাই ল'ব পাৰিব আৰু লগতে CDPO আৰু লগতে CDPO বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টত গৈ CDPO ৰিলেটেড সকলো ধৰণৰ ভিডিওছ পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্স এই কোৰ্চ বিলাকত আপোনালোকৰ জানুৱাৰী 2023 পৰা জুলাই 2024 লকে আছে বাকি অন্য কাৰেণ্ট এফেয়াৰ্স বিলাক আগষ্ট মাহটো কমপ্লিট হলে সেপ্টেম্বৰত পাই যাব তাৰ কাৰণে আপোনালোকে WhatsAppত এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিংতে তাৰ কাৰণে এডিশনাল পে কৰিব নালাগে কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মেছেজ কৰি জনাক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ ডিটেইলছ কৈ দিম লগতে কোৰ্চৰ কন্টেন্টছ খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু লগতে কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব ভিডিও ডেছক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক এডিশনাল ইনফৰমেশনৰ কাৰণে কোৰ্চখিনিৰ ডিটেইলছ চাবৰ কাৰণে ঠিক আছে সো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম